কলিয়াবৰত মুগা পলু পালন ধেমাজিৰ শিপিনীৰ অসমৰ মানচেষ্টাৰ শুৱালকুছিৰ দৰে মুগা বস্ত্ৰ উৎপাদনৰ অন্যতম স্থলী হ'ল ধেমাজি জিলা। পিছে ধেমাজিত উৎপাদিত মুগা কাপোৰৰ বাবে প্ৰয়োজনীয় সোণালী সূতা প্ৰস্তুতকাৰী মুগা পলুৰ লেটা ক'ত উৎপাদন কৰা হয় জানেনে? নগাঁও জিলাৰ কলিয়াবৰৰ নলতলস্থিত অসম চৰকাৰৰ ৰেচম বিভাগৰ অধীনস্থ মুগা খাদ্য গছ ৰোপণ কেন্দ্ৰত উৎপাদন কৰা হয় মুগা সূতা প্ৰস্তুতৰ বাবে অপৰিহাৰ্য মুগা লেটা। মুগা খৰিকাৰ পৰা মুগা পলু ওলোৱাৰ পিছত চুম গছৰ খাদ্য খুৱাই পলু ডাঙৰ দীঘল কৰা হয় আৰু পলুৰ পৰা লেটা সৃষ্টি হোৱাৰ পাছত লেটাৰ পৰা উলিওৱা হয় মুগা সূতা। সেই সোণালী সূতাৰ পৰা বৈ উলিওৱা হয় মুগা বস্ত্ৰ। ধেমাজি জিলাৰ বহু মুগা পালকে নলতলিৰ মুগা খাদ্য গছ ৰোপণ কেন্দ্ৰত আহি মুগা পলু পুহি তাৰ পৰা সূতা কাটি মুগাৰ বস্ত্ৰ তৈয়াৰ কৰি ব্যৱসায় কৰি আহিছে। বিগত বছৰসমূহৰ দৰে এইবাৰো ধেমাজিৰ বৰদলনিৰ 4টি পৰিয়ালে ৰোপণ কেন্দ্ৰটোত আহি পুহিছে পলু। ৰেচম বিভাগে আগবঢ়োৱা থকা সুবিধা লৈ এটা মাহৰ বাবে আছেহি পৰিয়ালকেইটা। পোহৰৰ ক্ষেত্ৰত কিছু অসুবিধা পোৱা পলুপালকসকলে এই অসুবিধা দূৰ কৰিবৰ বাবে বিভাগক অনুৰোধ জনাইছে। ব্যক্তিগতভাৱে পলু পোহাৰ লগতে কেন্দ্ৰটোত বিভাগীয়ভাৱেও পলু পোহা হয় বুলি জানিব পৰা গৈছে। সোণালী সূতা উৎপাদনৰ সৈতে জড়িত এই কেন্দ্ৰটি অধিক সা সুবিধাৰে আৰু উন্নত কৰিবৰ বাবে পলু পালকসকলে চৰকাৰৰ ওচৰত আবেদন জনাইছে। আপোনালোকে এটা মাহৰ কাৰণে ইয়ালৈ আহে? হয়, ইয়ালৈ ইয়াত থকা মেলা কেনে সুবিধা পায়? ইয়াত আমি এটা মাহৰ কাৰণে আহোঁ, কিন্তু থকা মেলা বহুত সুবিধা পাইছোঁ। কিয়নো পুৰুষৰ কাৰণে আছে ঘৰ আৰু মহিলাৰ কাৰণে মহিলা ভাগে আছে। আমি বহুত সুবিধা পাইছোঁ, সেইটো পানী দুনি সুবিধা পাইছোঁ, বহুত সুবিধা পাইছোঁ। সেইটো কাৰণে আকৌ আহিম বুলি ভাবিছোঁ। পোহৰৰ ক্ষেত্ৰত কিবা? পোহৰৰ কাৰেণ্ট গ'লে অলপমান অসুবিধা হয় আৰু চৰকাৰে যদি সেইটো সুবিধা কৰি দিয়ে তেতিয়া নথৈ সুখী হ'ম আৰু নহয় জানো। আমি ধেমাজিৰ পৰা আহিছোঁ। ধেমাজিৰ পৰা আহি এই নলতলি সেই চুমনি ফাৰ্মত আমি মুগা পুহিছোঁ। যোৱা বছৰো পুহিছিলোঁ। যোৱা বছৰ আমি 10.5 কেজিমান মুগা পাইছিলোঁ। সূতাটো আমি তাঁত বৈ কাপোৰ বৈ তাৰমানে এইটো বেচিছোঁ। আমি বেচি পেলাই আমাৰ 3 লাখমান টকা হৈছিলে। তাই গাই প্ৰতি ভাগত আমি 60,000 মানকৈ টকা পালোঁ 7জনৰ ভিতৰত। এইবাৰ আপোনালোকে কিমান পলু কৰিছে? আমি এইবাৰ 850 খৰিকা লগাইছোঁ। ইয়াত 850 ভিতৰত আমি এতিয়াও চিন্তা ধাৰণা মতে আমি 30-40খন মুগা পাম বুলি আশা কৰিছোঁ। প্ৰায় আমি এইটো সূতাটো আকৌ ঘৰত গৈ কাটি বৈ আকৌ মেখেলা চাদৰ বোৱা হ'ব। বৈ পেলাই আকৌ এইটো বিক্ৰী কৰি কিমানটো ইনকম হয় আমি সেইটো এতিয়া ৰিজাল্টটো দিব পৰা নাই। চৰকাৰৰ ফালৰ পৰা আৰু সুবিধা মানে আমাক আৰু অলপমান ফেচিলিটি লাগিছিলে। এতিয়া কিছুমান কাৰেণ্ট গ'লে অকণমান লাইট এটা প্ৰয়োজন হয়। আমাৰ লাইটটো নোহোৱাৰ কাৰণে আমাৰ নিজৰ টৰ্চৰে আমি মুগাটো ধৰিবলগীয়া হয় আৰু কেতিয়াবা আমি ভাত বনাবলগীয়া হয় টৰ্চ মাৰিয়ে। সেইবোৰ অসুবিধা হৈছে। সেইকাৰণে চৰকাৰে যদি সেইখিনি সুবিধা দিয়ে আমি নথৈ সুখী হ'ম আৰু ভৱিষ্যত ইয়াতে পুহি থাকিম বুলি আশা কৰিছোঁ আমি। মোৰ নাম শ্ৰী অনিল চহৰীয়া। মই নলতলি মুগা খাদ্য গছ ৰোপণ কেন্দ্ৰৰ এই ৰেচম প্ৰদৰ্শক। এই মুগা পালকসকলক আপোনালোকৰ ফালৰ পৰা কি মানে সুবিধা দিয়ে? এওঁলোকক মানে থকাৰ কাৰণে ঘৰ দিয়া আছে, ধৰ পানীৰ সুবিধা আছে, ৰানিং ৱাটাৰ আছে, তাৰপিছত বিজুলীৰ ব্যৱস্থা আছে আৰু এনে আৰু বিশেষ মানে লাইট চাইটটো ঠিকে থাকে আৰু ফেন চেনৰ ব্যৱস্থাও আছে। এইখিনিয়ে আৰু তেখেতসকলে কৈছে যে অকণমান পোহৰৰ সমস্যা মানে চৰকাৰৰ পৰা আমাৰ চেণ্টাৰত 2টা চ'লাৰ লাইট দিছে। তাৰমানে দুটা মানে কেতিয়াবা মানে এটা অকণমান মানে কিবা চাৰ্জ নলয়, সেইটো দিয়া হ'ব বাৰু। কেতিয়াবা ধৰ এই ৰ'দ বা নাথাকিলে চাৰ্জ নলয়, মানে এটা মই ব্যৱহাৰ কৰি থাকোঁ লাইন গ'লে, সেইটোও দিয়াৰ ব্যৱস্থা কৰিম বাৰু আমি ভাল কৰি। বৰ্তমান কিমানজন ইয়াত মুগা পালক আছে? ইয়াতে বৰ্তমান এনেই 4জন আছে। ক'ৰ হয়? এয়া ধেমাজিৰ বৰদলনি হয়।
বৰবাম দিহিঙীয়া গাঁও বুলি। হয়। প্ৰতি বছৰে আহে নেকি? এই যোৱা বছৰ আহিছিলে, তাৰ আগতো আহিছে, এওঁলোক অহা নাছিল। এই যোৱা বছৰ এওঁলোকে গড়ে হেৰি পালে, এই 26,000 মুগা পাইছিলে। তাৰ পৰা তেওঁলোকে তাৰমানে হেৰি এই আমাক চৰকাৰৰ মানে ৰেভিনিউ হিচাপে এই 10% দিছে। এইখিনি আমি মানে ৰেভিনিউ দিয়া হৈছে চৰকাৰক। আৰু তেওঁলোকে লৈ গৈ তাত সূতা কাটিছে, কাটি কাপোৰ বনাইছে, বেনিফিট হৈছে তেওঁলোকৰ। তেনেকৈ আমি চৰকাৰৰ ঘৰত তাৰমানে তেওঁলোকে পোৱা হেৰিটো আমি মানে ৰাজহ হিচাপে দি মানে চৰকাৰক। আৰু এই ইয়াৰ উপৰিও তাৰমানে আমি আমাৰ চৰকাৰীভাৱেও আমি পলু পালন কৰোঁ। মই ইয়াত 3 বছৰে হ'ল থকা। এই 3 বছৰত প্ৰথমতে মই এবাৰ কৰিলোঁ 9,000 পালোঁ। সেইটো ডাইৰেক্ট মানে চৰকাৰৰ ঘৰলৈ গৈছে এইটো। তাৰপিছত পালোঁ 26,000 পালোঁ। আৰু এইবেলি পালোঁ মানে 22,000। এইখিনি মানে ভালে হৈছে আৰু। কলিয়াবৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট, খাটাং খবৰ।